বিশ্ব ফিজিঅথেৰাপি দিৱসৰ উপলক্ষে আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ। এইবাৰ বিশ্ব ফিজিঅথেৰাপি দিৱসৰ মূল থিমটো হৈছে বেক পেইন, কঁকালৰ বিষ। মই আজি দুটাকৈ পোষ্ট লিখিলোঁ, এটা ইংৰাজীত আৰু এটা অসমীয়াত বেক পেইনৰ বিষয়ে, যাতে মানুহে গম পায় ফিজিঅথেৰাপিৰ বেক পেইন কেনেকৈ নিৰাময় কৰিব পাৰি। কিন্তু তাৰপিছত ভাবিলোঁ আজিকালি মানুহে পঢ়ি সময় নষ্ট নকৰে, সকলোৱে ভিডিঅ' চাব বিচাৰে বা কিবা এটা শুনিব বিচাৰে। সেইকাৰণে দেৰিকৈ হ'লেও এটা সৰুকৈ ভিডিঅ' বনাবলৈ ওলালোঁ। কঁকাল বিষ বুলি ক'লে প্ৰত্যেক ঘৰতেই চাগে কোনোবা নহয় কোনোবা এজন ব্যক্তি অকণমান হ'লেও কঁকাল বিষত ভুগি আছে। বহুতে সেইকণ সহ্য কৰি থাকে আৰু বহুতৰ একেবাৰে বেছি হৈ গ'লে ডক্তৰৰ ওচৰত চাপে। কিন্তু এতিয়া কথা হ'ল, ফিজিঅথেৰাপি মই ইমান বছৰ প্ৰেক্টিছৰ পিছত গম পালোঁ, কঁকাল বিষ এনেকুৱা এবিধ অসুবিধা যিটোত আপুনি লাগিলে মেডিচিনৰ সহায় লওক, লাগিলে চাৰ্জাৰী কৰক বা যিয়ে কৰক, মুঠতে আপোনাৰ কম বেছি পৰিমাণে হ'লেও ফিজিঅথেৰাপি অকণমান লাগিবই, নহ'লে আপুনি ইয়াৰ পৰা সম্পূৰ্ণভাৱে পৰিত্ৰাণ কেতিয়াও পাব নোৱাৰে। এজন ফিজিঅথেৰাপিষ্টে এজন কঁকাল বিষৰ ৰোগীক প্ৰথমে ভালদৰে নিৰীক্ষণ কৰি লয় কিহৰ কাৰণে এই বিষটো আৰম্ভ হৈছে। কেতিয়াবা আমাৰ স্পাইনৰ মুভমেণ্টৰ ৰেঞ্জটো কমি থাকে, কেতিয়াবা আমাৰ ভৰিৰ কৰঙণৰ চুকৰ জইণ্টটোৱেই সম্পূৰ্ণৰূপে মুভমেণ্ট নহয়, কেতিয়াবা কঁকালৰ মাচলবিলাকৰে স্পাজম থাকে। তেনেকুৱা সৰু সৰু কিছুমান কাৰণ থাকিব পাৰে যিবিলাক আমাৰ সহজে MRI বা এক্সৰেত ধৰিব নোৱাৰি। তো সেইকাৰণে এজন ফিজিঅথেৰাপিষ্টে যেতিয়া পেচেণ্ট এজনক নিৰীক্ষণ কৰে, এই সৰু সৰু বস্তুবিলাকো ধ্যানত ৰাখি আগবাঢ়ে। ইয়াক প্ৰতিৰোধ কৰিবলৈও কিছুমান ব্যায়াম আপুনি ঘৰতে কৰি থাকিব পাৰে। তো আজি ফিজিঅথেৰাপি দিৱসৰ মেইন উদ্দেশ্য হৈছে ইয়াৰ বিষয়ে আপোনালোক সকলোকে অৱগত কৰোৱা। তো মই আজি এই বিশ্ব ফিজিঅথেৰাপি দিৱসত আপোনালোকক এইটোৱেই ক'ম যে আপুনি যদি কঁকাল বিষত ভুগি আছে বা কঁকালৰ পৰা ভৰিৰ ফালে বিষ গৈছে বা আপোনাৰ ভৰিত জোৰ নোপোৱা লাগিছে বা ভৰিত জিনজিনাইছে, পুৰিছে বা শুওঁতে আপুনি ইফাল সিফাল হ'বলৈ অসুবিধা হৈছে, মুঠতে যিয়েই আপুনি অসুবিধাত ভুগক, আপুনি এজন ফিজিঅথেৰাপিষ্টৰ কাষ চাপক, যাতে তেওঁ আপোনাক তেওঁৰ ফালৰ পৰা যিখিনি সহায় কৰিব পাৰে আপুনি সেই সহায়খিনি ল'ব পাৰে আৰু আপুনি সম্পূৰ্ণৰূপে সুস্থ হ'ব পাৰে। ইয়াৰ লগতে মই এইটোও কওঁ যে আমি দৈনন্দিন জীৱনত কৰি থকা কাম কাজবোৰত, যেনেকৈ আমি কণ্টিনিউৱাছ যদি কম্পিউটাৰত কাম কৰোঁ বা কণ্টিনিউৱাছ আমি লিখা পঢ়া কৰি আছোঁ বা আমি কণ্টিনিউৱাছ কিটচেনতে কাম কৰি আছোঁ বা বাহিৰত কিবা অহা যোৱা কৰাৰ বা ৰাস্তাত খোজকাঢ়ি বেছি সময় কৰিবলগীয়া কাম কৰোঁ, তেনেকুৱা হ'লেও আমি কিছুমান নিৰ্দিষ্ট পশ্চাৰ, যিবিলাক শুদ্ধ পশ্চাৰৰ জৰিয়তে আমি বেক পেইনক দূৰত ৰাখিব পাৰোঁ, তেনেকুৱাখিনিৰ আপুনি পৰামৰ্শও এজন ফিজিঅথেৰাপিষ্টৰ পৰা লৈ আপুনি সুস্থ হৈ বেক পেইন নোহোৱাকৈ এটা জীৱন অতিবাহিত কৰিব পাৰে। তেনেহ'লে আহকচোন আজি এই বিশ্ব ফিজিঅথেৰাপি দিৱসৰ দিনা আমি সকলোকে কঁকাল বিষৰ ফিজিঅথেৰাপিৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰাওঁ। লাগিলে আপোনাৰেই হওক বা আপোনাৰ ওচৰে পাঁজৰে থকা আপোনাৰ আপোনজনৰ হওক, যিয়ে কঁকাল বিষত ভুগি আছে তেওঁক আপুনি অৱগত কৰাওক। ধন্যবাদ।